জুবিনৰ দৰে এটা ব্যক্তি সদায় যদি ন্যায় নাপায় তেতিয়াহ'লে আৰু কোনে পাব, আৰু তেতিয়াহ'লে ন্যায়ৰ অৰ্থ কি হ'ব পাৰে। গতিকে আমি সকলো দিশত সকলোবোৰ ইতিবাচক হওক, সকলো পজিটিভ হওক, সকলো সুস্থ সুন্দৰ আৰু সুস্থিৰ হওক সেয়া কামনা কৰিছোঁ। আপোনালোকৰ মাজলৈ যেতিয়া ওলাই আহোঁ মই সাহস পাওঁ, শক্তি পাওঁ। আপোনালোকৰ মাজত জুবিনক দেখা পাওঁ, জুবিনক বিচাৰি পাওঁ। এতিয়া প্ৰতিজোপা নাহৰ আপোনালোকে যেতিয়া ৰোপণ কৰিব, নাহৰ ডাঙৰ হ'ব, সেই প্ৰতিজোপা নাহৰত জুবিন জীয়াই থাকিব। গতিকে মোৰ বাবে সেইটো আটাইতকৈ ডাঙৰ প্ৰাপ্তি বুলি মই ভাবোঁ। কৃতজ্ঞ সকলোৰে ওচৰত, আৰু জুবিনক জীয়াই ৰখাৰ, সেউজ কৰি ৰখাৰ, প্ৰকৃতি যেতিয়া জীয়াই থাকিব, ফলে ফুলে বাঢ়ি যাব, সেউজ হৈ ধৰণী ধুনীয়া কৰিব, জুবিন তাৰ মাজতে জীয়াই থাকিব। গতিকে প্ৰকৃতিৰ মাজত জীয়াই ৰখাতকৈ আৰু বেছি ভাল পদক্ষেপ কি হ'ব পাৰে। তেওঁক অমৰ কৰি ৰখাৰ সেই প্ৰচেষ্টা, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস হওক, তেওঁৰ সাধনা চৰ্চা, তেওঁৰ সৃষ্টিৰাজি, কৰ্মৰাজি সকলো ধৰি ৰাখিবলৈ আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিবলৈ আজি এইখিনি কৰা দেখিলে কাইলৈ এই নাহৰ পুলি 1 লাখ যেতিয়া নাহৰ পুলি ৰোপণ হ'ব, ডাঙৰ হ'ব গছবোৰ, আজিৰ এই সৰু সৰু ল'ৰা ছোৱালীবোৰ সেই প্ৰজন্মটো ডাঙৰ আহিব, তেওঁলোকে নাহৰৰ ফুল দেখিব। কাইলৈ কাৰ নামত পোৱা এই গছজোপা ডাঙৰ হৈ ফুল ফুলিছে, চাৰিওদিশে আমোল মিলাই গৈছে, সেই কথাটো তেওঁলোকে সৰুতে দেখা সেই কথাটো মনত পৰিব, তেওঁলোকেও নিজৰ পিছৰ প্ৰজন্মক সেইবোৰ কথা ক'ব পাৰিব। গতিকে জুবিন তেনেদৰে সদায় জীয়াই থাকিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, আৰু তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তাক কঢ়িয়াই লৈ যোৱাটো সেই তেনেধৰণে আমি আচলতে তেওঁক ধৰি ৰাখিব লাগিব। তেওঁ সদায় কৈছিল যে সংস্কৃতিৰ বাটটোৱে আটাইতকৈ সুন্দৰ বাট, আৰু আমি সকলো এক হৈ থকা, আমি কোনো শ্ৰেণী বিভাজন নোহোৱাকৈ, কোনো ধৰণৰ বিভেদ নোহোৱাকৈ, আমাৰ বহুত ধৰণৰ মতাদৰ্শ থাকিব পাৰে, আমাৰ ব্যক্তিগত মতাদৰ্শ, ৰাজনৈতিক মতাদৰ্শ, আমাৰ ধাৰ্মিক মতাদৰ্শ বহুত থাকিব পাৰে, কিন্তু সমাজখন এক হৈ থকাৰ, মিলা প্ৰীতিৰে আমি একতাৰ বান্ধোনেৰে বান্ধ খাই থকাৰ, আমি সুস্থ হৈ সুৰক্ষিত হৈ থকাৰ একমাত্ৰ পথ হৈছে আমাৰ সৃষ্টিৰ পথাৰখন, সংস্কৃতিৰ পথাৰখন। তাত কিন্তু সকলো এক হৈ যায়, তাত সকলো একত্ৰিত হৈ যায় আৰু সকলো সমান হৈ যায়। সকলোৱে যেতিয়া সৃষ্টিৰ কথা ভাবে তেতিয়া সকলোবোৰ কথা ইতিবাচক হয়, সুন্দৰ হয়। গতিকে সেই সুন্দৰৰ পৃথিৱীখনে আমি যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, আমাৰ বাবেও আমি সৃষ্টি কৰি ল'ব পাৰোঁ। তেওঁ প্ৰকৃতিৰে পূজা কৰিছিল। গতিকে যি ধৰ্ম আমি পূজা নকৰোঁ বা যি ধৰ্মৰ আমি উপাসনা নকৰোঁ, যি ধৰ্মই আমি প্ৰেক্টিছ নকৰোঁ লাগিলে, কিন্তু প্ৰকৃতিৰ পূজা সকলোতে আছে, সকলো ধৰ্মতে আছে। গতিকে এনেদৰে যদি আমি আগবাঢ়ি যাওঁ, এনেকুৱা ধৰণৰ সকলো ইতিবাচক কামবোৰ হৈ থাকে, সমাজখনে নিশ্চয় সকলোবোৰ খুব সুন্দৰেই দেখিব, খুব সুৰক্ষিত, সুপ্ৰতিষ্ঠিত হ'ব, আৰু সেয়াই আশা কৰিছোঁ। সকলোৱে তেনেদৰে আগবাঢ়ক, সংস্কৃতিৰ পথাৰখনত, সৃষ্টিৰ পথাৰখনত সকলোৱে ইতিবাচক চিন্তাৰে, আৰু জুবিনক জীয়াই ৰাখোঁ সকলোবোৰে। এই সকলো ভাল কামৰ লগে লগে ন্যায়ৰ যুদ্ধখনো চলি আহিছে, সমান্তৰালভাৱে চলি আছে এটা প্ৰক্ৰিয়াৰ মাজত। আমি আশাবাদী, তাতো আমি ভাল ফলেই পাম, কাৰণ ভগৱানে শুদ্ধ আৰু সত্য যি তাকে ছাপোৰ্ট কৰিব। গতিকে আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিব জুবিনৰ ন্যায়ৰ বাবে, আমি যাতে এটা খুব ভাল ফল সোনকালে অতি শীঘ্ৰে আমি দেখিবলৈ পাওঁ, আৰু জুবিনৰ দৰে এটা ব্যক্তি সদায় যদি ন্যায় নাপায় তেতিয়াহ'লে আৰু কোনে পাব, আৰু তেতিয়াহ'লে ন্যায়ৰ অৰ্থ কি হ'ব পাৰে। গতিকে আমি সকলো দিশত সকলোবোৰ ইতিবাচক হওক, সকলো পজিটিভ হওক, সকলো সুস্থ সুন্দৰ আৰু সুস্থিৰ হওক সেয়া কামনা কৰিছোঁ। ভাল কামবোৰ কৰি আমি আগুৱাই যাওঁ। আমি নিজৰ ফালৰ পৰা প্ৰত্যেকে যদি অকণমানকৈ চেষ্টা কৰোঁ, একগোট হৈ আমি নিশ্চয় ডাঙৰ কাম কৰিবলৈ সক্ষম হ'ম। সকলোৱে মই সামৰ্থ্য অনুসৰি মই ওলাই যাবলৈ আৰম্ভ কৰিছোঁ, বাৰে বাৰে ভাগি পৰোঁ, বাৰে বাৰে থিয় হ'বলৈ চেষ্টা কৰোঁ। আপোনালোকৰ মাজলৈ যেতিয়া ওলাই আহোঁ মই সাহস পাওঁ, শক্তি পাওঁ। আপোনালোকৰ মাজত জুবিনক দেখা পাওঁ, জুবিনক বিচাৰি পাওঁ। এতিয়া প্ৰতিজোপা নাহৰ আপোনালোকে যেতিয়া ৰোপণ কৰিব, নাহৰ ডাঙৰ হ'ব, সেই প্ৰতিজোপা নাহৰত জুবিন জীয়াই থাকিব। গতিকে মোৰ বাবে সেইটো আটাইতকৈ ডাঙৰ প্ৰাপ্তি বুলি মই ভাবোঁ। তেওঁ ক'ৰবাৰ পৰা চাই আছে চাগে, তেওঁ সুখী আজি, আশীৰ্বাদ কৰি থাকক তেওঁ তেনেদৰে। ভগৱান আমাৰ সহায় হওক, আৰু আপোনালোকলৈ পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই সামৰিছোঁ। ধন্যবাদ।